Welcome students. So as a video আমি class 8 or maths exercise 9.2 question number 3 discuss কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালদৰে মন দি চাবা তোমালোকে গোটেই কোৱেশ্চন বিলাক এক্সামত সলভ কৰিব পাৰিবা ঠিক আছে আৰু যদি ভিডিও বিলাক ভাল লাগে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰিবা সো আমি ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 3 টো চোৱা ইয়াতে এটা কি দি আছে অভেদ দি আছে অভেদটো কি a - b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ - 2ab + b স্কয়াৰ তো এই অভেদটো ব্যৱহাৰ কৰি কোৱেশ্চনত যিকিটা বৰ্গ বা স্কয়াৰ দি আছে হেগিটাৰ আমি মান উলিয়াব লাগে ঠিক আছে বৰ্গ বা স্কয়াৰ মানে ওপৰত দুই থকা বিলাক সো এতিয়া সলভ কৰাৰ আগতে এবাৰ অভেদটো চোৱা আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ যেটো অভেদ আছিল এটো কোৱেশ্চন নম্বৰ 2 ৰ অভেদ আৰু বৰ্তমানত এই কোৱেশ্চনটোৰ যেটো অভেদ সেই অভেদ দুটাৰ মাজত কি আছে মাত্ৰ এটাই পাৰ্থক্য আছে এই দুটা অভেদৰে কি হৈছে পদগিটা একে একে ইয়াৰ বাওফালৰ পদ দুটা a আৰু b ইয়াৰো a আৰু b সোঁফালৰ পদগিটা চোৱা a স্কয়াৰ 2ab b স্কয়াৰ ইয়াৰো a স্কয়াৰ টুৱাইস ab বা b স্কয়াৰ ঠিক আছে কিন্তু মাত্ৰ পাৰ্থক্য কোনটো পাৰ্থক্য আছে যে ইয়াত বাওফালত a আৰু b ৰ মাজত বিয়োগ চিন আছে ইয়াত a আৰু b ৰ মাজত যোগ চিন আছিল আৰু সেই বিয়োগ চিন থকা বাবে কি হৈছে মাত্ৰ এটা পদ সলনি হৈছে সেই পদটো হৈছে আমাৰ 2ab সো a - b হোল স্কয়াৰত টুৱাইস ab ৰ আগত মাইনাস চিন হৈছে তো আগতে কি আছিল টুৱাইস ab ৰ আগত প্লাস চিন আছিল আগতে আমাৰ a স্কয়াৰ b স্কয়াৰ প্লাস আছিল ইয়াতো a স্কয়াৰ b স্কয়াৰ প্লাস মই a + b হোল স্কয়াৰ বেটো আগতে ভালদৰে বুজাইছো একে ধৰণে আমি ইয়াতো কৰিম মাত্ৰ মাজৰ সাইনডাল আমি মাইনাস দিলাম ঠিক আছে সো আমি কোৱেশ্চনটো সলভ কৰো যেতিয়া আমাক এই অভেদটো ব্যৱহাৰ কৰিব দিব আমাৰ কি দিয়া থাকে জানানে আমাক দিয়া থাকিব a - b হোল স্কয়াৰ মানে আমাক বাওফালটো দিয়া থাকিব গতিকে বাওফালটো আমি চিনি পালে বাওফালটো আমি চিনি পাব লাগে হেতু a + b হোল স্কয়াৰ নে a - b হোল স্কয়াৰ হয় তো বাওফালটো চিনি পোৱাৰ লগে লগে আমি কি কৰিম আমি তাক সোঁফাললৈ কি কৰিম কনভাৰ্ট কৰি দিম বাওফালটো পালো গতিকে আমি বাওফালটো চিনি পালো গতিকে আমি সোঁফালটো আমি লিখি যাম হ'ব তো ইয়াৰ প্ৰথম কামটো হৈছে আমি ইয়াত a আৰু b টো আমি চিনি পাব লাগে গতিকে আমি চাও এটো কি এটো আমাৰ a প্ৰথম a আৰু b মানে কি a আৰু b বেলেগ নহয় a মানে হৈছে প্ৰথম পদ b মানে হৈছে দ্বিতীয় পদ সো অংকটোত কি পালো আমি অংকটোত পালো a মানে x মানে প্ৰথম পদ আছিল x দ্বিতীয় পদ 7 গতিকে অভেদ মতে কি হ'ব প্ৰথমতে হ'ব প্ৰথম পদৰ বৰ্গ মানে a স্কয়াৰ তো প্ৰথম পদৰ জায়গাত কি আছে x আছে x স্কয়াৰ মাইনাস 2 ইনটু a মানে কি প্ৰথম পদ এর জায়গাত কি আছে x b এর জায়গাত আছে 7 প্লাস সো b স্কয়ার b এর জায়গাত আছে 7 গতিকে 7 স্কয়ার এতিয়া x স্কয়ার মানে x স্কয়ারে থাকিব ইয়াতে সো 2 পূৰণ 7 14 লগত x 7 স্কয়ার মানে কি 7 স্কয়ার মানে 7 ৰ বৰ্গ মানে 7 পূৰণ 7 7 পূৰণ 7 কিমান 49 তো এটো আমাৰ आंसर একদম সিম্পল এটো চোৱা কোৱেশ্চন নম্বৰ 2 চোৱা ইয়াত কি আছে এর জায়গাত কি আছে এবাৰ 6x আছে b এর জায়গাত কি আছে 5 আছে গতিকে abcd পালো তো a - b হোল স্কয়ার পালো নাই গতিকে a স্কয়ার লিখা মানে এর জায়গাত 6x গতিকে 6x স্কয়ার 2ab a into b লিখিলো 2ab ইয়াত চালে হলে ab টো প্লাস b স্কয়ার 5 স্কয়ার এটা 6x মই আগতেও কৈছো যে x ৰ লগত যদি কিবা এটা থাকে 2 হওক 3 হওক 4 হওক তাক ব্ৰেকেট দিব লাগে হল 6x হোল স্কয়ার মানে কিমান হ'ব মই দেখুৱাইছো দুবাৰ পূৰণ হয় গতিকে 36x স্কয়ার ইয়াতে আহা সংখ্যা কেইটা চোৱা 200 গুণ 12 12 5 গুণ 60 60x প্লাস 5 স্কয়ার মানে 5 5 25 তো এটা আমাৰ आंसर এটা থার্ড কোৱেশ্চনটো চোৱা বা 3 নম্বৰ কোৱেশ্চনটো চোৱা তো ইয়াতে এৰ জায়গাত কি আছে ইয়াতে এৰ জায়গাত আছে 10x স্কয়ার মানে আমি ক'ব পাৰো প্ৰথম পদ আছে 10x স্কয়ার দ্বিতীয় পদ বা b 3y ঠিক আছে প্ৰথম পদক a বুলি কয় দ্বিতীয় পদক b বুলি কয় এটা আমি মাটি যাম a স্কয়ার এর জায়গাত 10x স্কয়ার আছে গতিকে তাক বৰ্গ কৰি দিলো হৈ গল -2ab 2 into a 10x স্কয়ার into b b মানে 3y b এর জায়গাত কিমান আছে 3y plus b স্কয়ার এনেকে লিখিব লাগে যেহেতু দুটা স্কয়ার লগত সহগ আছে গতিকে তাত কি দিলো ব্ৰেকেট দিলো হল 10x স্কয়ার স্কয়ার তাৰ মানে বৰ্গ কৰা আছে তাৰ মানে ইয়াক দুবাৰ পূৰণ কৰা হৈছে 10 10 100 হ'ব x স্কয়ার into x স্কয়ার কিমান হ'ব সহগ বিলাক যদি আমি ঘাত বিলাক যোগ কৰি দাও x to the power 4 তো এটো আমি পালো 100 x to the power 4 এটা পূৰণ কৰা সংখ্যা কেইটা পূৰণ কৰা সহগ কেইটা 2 10 গুণ 20 20 3 গুণ 60 তো এটা x স্কয়ার আৰু y আছে হল 3y হোল স্কয়ার কিমান হ'ব 3 3 গুণ 9 9y স্কয়ার তো এটো আমাৰ आंसर তাৰ মানে প্ৰথম পদ p স্কয়ার দ্বিতীয় পদ q স্কয়ার হৈ গল গতিকে a - b হোল স্কয়ার আমি পালো তো অভেদটো ব্যবহার করা তো এটা কি লিখিম আমি সোফালে প্ৰথম পদটো কি হ'ব a স্কয়ার তো এর জায়গাত কি আছে
পি স্কোয়াৰ গতিকে বৰ্গ কৰা এ স্কোয়াৰ মাইনাস 2 ইনটু এ এর জায়গাত কি আছে পি স্কোয়ার ইনটু বি বির জায়গাত কিউ স্কোয়ার হবেটো চাই থাকিবা দেই প্লাস বি স্কোয়ার বি মানে হৈছে এইটো গতিকে ইয়াক স্কোয়ার কৰা বা বৰ্গ কৰা হৈ গল এতিয়া পি স্কোয়াৰক স্কোয়ার কৰিছে মানে পি স্কোয়ার দুবাৰ আছে দুবাৰ থাকিলে কিমান হ'ব 4 কেনেকৈ গম পোৱা যায় ওপৰত বৰ্গ আছে বা স্কোয়ার আছে গতিকে পি স্কোয়াৰৰ ওপৰত স্কোয়ার আছে দুবাৰ লিখিলো ঘাটবিলাক যোগ কৰি দিলো হল এগেইন ইয়াত চোৱা 2 আছে অকল সংখ্যা 2 আছে বাকি আছে পি স্কোয়ার কিউ স্কোয়ার স্কোয়ার মানে কিউ স্কোয়াৰৰ ওপৰত বৰ্গ তাৰ মানে কিউ স্কোয়াৰক দুবাৰ পূৰণ কৰিলে 2 যোগ 2 4 তো এইটো আমি পালো কিউ টু দি পাৱাৰ 4 এটো আমাৰ আনসাৰ দুটা পদৰ মাজত যদি বিয়োগ চিন থাকে তো আমি প্ৰথমটো a বুলি ধৰো পিছৰটো b বুলি ধৰো হৈ গল সো প্ৰথমটো আমাৰ কি আছে a স্কয়াৰ x বা a দ্বিতীয়টো কি আছে ax স্কয়াৰ বা b ঠিক আছে সোঁফালে লিখিও মই প্ৰথম পদৰ বৰ্গ দিলো প্ৰথম পদ লিখিলো আগে ব্ৰেকেট দিলো বৰ্গ দিলো মাইনাস 2 পূৰণ প্ৰথম পদ কি a স্কয়াৰ x দ্বিতীয় পদ কি ax স্কয়াৰ লিখিলো প্লাস দ্বিতীয় পদ লিখা কি আছে ax স্কয়াৰ দ্বিতীয় পদৰ বৰ্গ বা স্কয়াৰ যদি a বুলি ধৰা হা a স্কয়াৰ ভিতৰত যেটো আছে স্কয়াৰ কৰা 2ab b স্কয়াৰ হ'ব এতিয়া এটো বৰ্গ কৰিলো আগতে মই ইয়াতে কৰি দিছো a স্কয়াৰ x ক বৰ্গ মানে কি x স্কয়াৰ x দুবাৰ পূৰণ দুবাৰ খণ্ডে আছে a স্কয়াৰ আছে গতিকে কিমান হল a টু দি পাৱাৰ 4 হৈ গল x আছে x স্কয়াৰ হৈ গল ইয়াত চোৱা হা ইয়াত চাবা ইয়াতে সংখ্যা 2 আছে a স্কয়াৰ আৰু a আছে ইয়াতে দুটাই a স্কয়াৰ আৰু a তাৰ মানে কি 2 যোগ 1 3 x তো চাবা ইয়াতে x এটা আছে না নাই আৰু ইয়াতে x দুটা আছে গতিকে কিমান হ'ব যোগ কৰি হেতৰ যদি ঘাটবিলাক যোগ কৰিম 3 হ'ব ইয়াতে আকৌ চোৱা ax স্কয়াৰক যেতিয়া বৰ্গ কৰিতো আগত ধৰি ইয়াতে কি আছিল a স্কয়াৰৰ ওপৰত 2 আছিল গতিকে কিমান আছিল 4 হৈছিল x ৰ ওপৰত এখন 1 আছিল গতিকে 2 হৈছিল ইয়াত চোৱা ইয়াৰ উল্টাটো হ'ব এবাৰ x ৰ ওপৰত 2 আছে 4 হ'ব এৰ ওপৰত 1 আছে 2 হ'ব নিয়মটো ৰাতে আছে তো পালাহিনি এইটো ভাঙি দিলো এইটো পালো a 4x স্কয়াৰ এটো পালা a স্কয়াৰ x4 হ'ল এটা চোৱা 2 a স্কয়াৰ আৰু a লগলে a কিউব x আৰু x স্কয়াৰ লগলে x কিউব তো এটো আমাৰ আনসাৰ ইয়াত কোৱেশ্চন নম্বৰ 6 ৰ হা প্ৰথম পদটো কি হ'ব ইয়াতে প্ৰথম পদটো হ'ব ইয়াতে x স্কয়াৰ আৰু দ্বিতীয় পদ বা b হ'ব আমাৰ 1/x স্কয়াৰ এখিনি কাহত লিখি থব পাৰি মানে না সাইডত লিখি থৈ দিলে হল গতিকে প্ৰথম পদ আমি পালো x স্কয়াৰ দ্বিতীয় পদ আমি পালো 1/x স্কয়াৰ পালো না নাই তো মাজত বিয়োগ চিন এটো হল a to - b তো এটো a - b স্কয়াৰলৈ আমি কনভাৰ্ট হৈ গল গতিকে সোঁফালটো আৰম্ভণি কি হ'ব a স্কয়াৰ তো a কিমান আছে x স্কয়াৰ আছে স্কয়াৰ কৰি দিয়া মাইনাস 2 ইনটু a জায়গাত x স্কয়াৰ b জায়গাত কিমান এই গুটেটো b লিখা আছে ইয়াতে b জায়গাত 1/x স্কয়াৰ a জায়গাত x স্কয়াৰ লিখিলো প্লাস b স্কয়াৰ এটো b হল স্কয়াৰ এনেকে লিখিবলে কিন্তু যেটো ভগ্নাংশ আছে ভগ্নাংশ থাকক বা x ৰ লগত সহগ থাকক বা বিয়োগ চিন থাকক তাক আমি কি কৰিলে ব্ৰেকেট দিব লাগে হৈ গল এটা চোৱা আগৰ অংকটো মই কৰিছো x স্কয়াৰক যদি দুবাৰ পূৰণ কৰা যায় কিমান হ'ব 4 হ'ব না কাৰণ কি x স্কয়াৰ ইনটু x স্কয়াৰ 2 যোগ 2 4 ইয়াত চোৱা এটো ওপৰৰ সংখ্যা এটো তলৰ সংখ্যা থাকিল কি 2 1 গুণ 2 প্লাস এটা চোৱা ইয়াকহে আগতে কৰা গৈছে উপৰে উপৰে পূৰণ 1 1 গুণ 1 আৰু তলে তলে পূৰণ লিখিলো তলত আহা ঘাটবিলাক যোগ কৰা 1/x টু দি পাৱাৰ 4 ইয়াত কি দিছে আমাক এটা সংখ্যা দি আছে সেই সংখ্যাটোৰ ওপৰত স্কয়াৰ বা বৰ্গ দি আছে গতিকে আমি কি কৰিব লাগে 296 ক বৰ্গ কৰিব লাগে হা কিন্তু সবা যেহেতু আমি অবেদটো ব্যৱহাৰ কৰিছো অবেদটো কি আছিল a - b তাৰ মানে দুটা ইয়াক কি কৰিব লাগিব দুটা বদলকে আমি পৰিৱৰ্তন কৰিব লাগিব আৰু মাজত কি দিব লাগিব বিয়োগ চিন দিব লাগিব 300 লৈকে লৈ যাও তেল 300 ৰ পৰা কিমান মাইনাস কৰিবা 4 মাইনাস কৰি দিলে 296 হ'ব তেতিয়া কি হ'ল এটো a হৈ গল হল নাই এটা চাবা এটো a হৈ গল তো এর মান কিমান হৈ গল 300 b এর মান কিমান হৈ গল 4 তো এটো আমাৰ a এটো আমাৰ b এতিয়া হা অভেদ মতে হা a স্কয়াৰ মানে x স্কয়াৰ কৰা মাইনাস 2ab 2 into a into b হৈ গল b জায়গাত 4 আছে a জায়গাত 300 b স্কয়াৰ 4 স্কয়াৰ ঠিক আছে এটা 300 ক স্কয়াৰ কৰিব লাগে বা বৰ্গ কৰিব লাগে বৰ্গ মানে কি বৰ্গ মানে দুবাৰ পূৰণ 300 into 300 কেনেকে পূৰণ কৰিব লাগে মই কৈছো 3 3 গুণ 9 শূন্য কেইটা হ'ব মুঠ শূন্য 4টা গতিকে 9 4 হল এফালে হা ইয়াতো হে শূন্য পূৰণ নকৰো শূন্য কেইটা পিছত পূৰণ কৰিম 2 3 গুণ 6 6 4 গুণ
24 লগত শূন্য কেইটা দুটা 4 স্কোয়ার মানে 4 দুবার পূৰণ 4 4 গুণ 16 দেখিলো আগতে যোগ কৰি নলওঁ কাৰণ কি যোগ কৰিলে টান হৈ যাব গতিকে মই এটা বিয়োগ কৰি লৈছো চাবা ইয়াৰ পৰা মই 2400 মই বিয়োগ কৰি লৈছো 0000 তো একো কথা নাই ইয়াত চোৱা 10 ৰ পৰা 4 মাইনাস কৰিলে 6 ইয়াতে 9 থাকিব থাকিব না নাই 9 minus 2 7 ইয়াতে 8 থাকিব 8 ইয়াৰ লগত 16 তো একেলগে যোগ কৰি দিয়া 16 টো যোগ কৰি দিয়া 61876 তো আমি কি পালো 87616 এটো আমাৰ आंसर এতিয়া লাস্ট কোৱেশ্চনটো লৈকে আহা 1999 ওপৰত স্কয়াৰ আছে ঠিক আছে এই সংখ্যাটো আমি কি কৰিম দুটা সংখ্যাৰ বিয়োগফল হিচাপে লিখিব ঠিক আছে ইয়াৰে নিয়াৰেষ্ট নাম্বাৰ কোনটো আছে ইয়াৰ একেবাৰে ওচৰত যেটো নাম্বাৰ আছে হেতু আছে 2000 হয় না নহয় হৈ গল 2000 ৰ পৰা 1 মাইনাস কৰি দিয়া কিমান হ'ব 1999 মানে 2000 ৰ পৰা 1 বিয়োগ কৰি দিয়া তেতিয়া আমি পাম কি 1999 হ'ব তো ইয়াতে এৰ মান কি হ'ব 2000 বিৰ মান কি হ'ব 1 আগৰ দৰে এটো a হৈ গল এটো b হৈ গল তো a - b হোল স্কয়ার ইকুয়াল টু কিমান হ'ব a স্কয়ার - 2ab + b স্কয়ার গতিকে a স্কয়ার কৰা ইয়াক বৰ্গ কৰিলো a স্কয়ার 2 পূৰণ a মানে 2000 পূৰণ b মানে 1 হয় না নহয় 2 পূৰণ a পূৰণ b + b স্কয়ার b জায়গাত আছে 1 স্কয়ার ইয়াক বৰ্গ কৰা একেবাৰে সহজ মই কৈ দিছো আগত কৰিলৈ দুবাৰ পূৰণ মানে কেনেকুৱা চোৱা ইয়াতে 3 শূন্য কেইটা নাই বুলি ধৰা অকল 2 আছে 2 স্কয়ার মানে 2 2 4 যেতিয়া বৰ্গ কৰিবা বা পূৰণ কৰিবা সুন্দৰ সংখ্যা ডাবল হৈ যাব তিনিটা আছিল না নাই তো 6টা হৈ গল 6টা ইয়াত চোৱা 2 2 4 4 1 4 লগত তিনটা শূন্য 4000 1 স্কয়ার মানে 1 1 গুণ 1 আগৰ দৰে বিয়োগ কৰি লোৱা সবতে প্ৰথম তিনটা শূন্য তো অসুবিধা নাই এটো পাৰিলা এটো হ'ব 10 হা 10 - 4 6 এটা 9 9 হ'ব এটা কি থাকিব 3 থাকিব হল 3996000 পালো আমি সো এটো আমাৰ आंसर সো মই আশা কৰো নিশ্চয় তোমালোকে অভিজ্ঞটো ভালদৰে বুজি পাইছা অকমান প্ৰেক্টিস কৰিলে গোটেই অংক তোমালোকে ভালদৰে কৰিব পাৰিবা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং